GA National College of Physiotherapy Departmentor Assistant Professor. মই আজি আপোনালোকক GA টিউটৰিয়েলছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজি মই এই ভিডিঅ'টিত আপোনালোকক এটা অৰ্থপেডিক কণ্ডিশ্যন যিটো খুব কমনলি সঘনাই আজিকালি দেখা যায় হৈ থাকে মানুহ সেইটোৰ বিষয়ে এটা শ্বৰ্টলি অকণমান ব্ৰিফ আইডিয়া এটা দিব বিচাৰিছোঁ। কণ্ডিশ্যনটো কমনলি কোৱা যায় আপোনাৰ ফ্ৰজেন শ্ব'ল্ডাৰ। মই ভাবোঁ সকলোৱে শুনিছে চাগে এইটোৰ বিষয়ে ফ্ৰজেন শ্ব'ল্ডাৰ। এইটো মেডিকেলি এইটো এডহেচিভ কেপচুলাইটিছ নহ'লে পেৰিআৰ্থ্ৰাইটিক শ্ব'ল্ডাৰ বুলিও কোৱা যায়। এইটো একচুৱেলি আমাৰ শ্ব'ল্ডাৰ জইণ্টটোত হয়। শ্ব'ল্ডাৰ জইণ্ট মানে একচুৱেলি শ্ব'ল্ডাৰ জইণ্টটোত আমি জানো যে এইটো এটা কমপ্লেক্স একচুৱেলি। ইয়াতে 4টা জইণ্ট লগ লাগি এটা কমপ্লেক্স হৈছে। চ' ইয়াতে আপোনাৰ ধৰক আমাৰ বোন আছে, ইয়াতে আমাৰ যিটো বোন থাকে এইটো ক্লেভিকল বুলি কয়। এই ক্লেভিকল পিছপিনে আমাৰ আছে যিটো শ্ব'ল্ডাৰ ব্লেড সেইটো কয় স্কেপুলা। দেন এটা লং বোন সেইটো হয় হিউমাৰাছ, যিটো আমাৰ এই বাহুটোত থাকে ইয়াতে। চ' এই গোটেইকেইটা মিলি আমাৰ শ্ব'ল্ডাৰ কমপ্লেক্সটো ৰেডি হয়। চ' ক্লেভিকলে আপোনাৰ এইটো আমাৰ ইয়াতে এইটো যিটো বোন আছে চেষ্ট বোন, যিটো লেমেন টাৰ্ম বাট এইটো এনাটমিকেলি মেডিকেলি কোৱা যায় ষ্টাৰ্নাম। ইয়াৰে লগত এটা জইণ্ট কৰিছে, এইটো কয় ষ্টাৰ্নোক্লেভিকুলাৰ জইণ্ট। এইডালে আহি ইয়াতে জোৰা লাগিছে আপোনাৰ এই বোনডালৰ লগত আৰু আমাৰ এই শ্ব'ল্ডাৰ ব্লেডৰ লগত। শ্ব'ল্ডাৰ ব্লেডৰ পৰা এটা আহিছে, আহি জইণ্ট লাগি পেলাই হৈছে আপোনাৰ এক্ৰমিঅ'ক্লেভিকুলাৰ জইণ্ট। আকৌ এই বোনডালেও এই শ্ব'ল্ডাৰ ব্লেডৰ লগত লাগিছে, স্কেপুলাৰ লগত লাগিছে, এইটো গ্লেনোহিউমেৰাল জইণ্ট। আৰু এই কণ্ডিশ্যনটো আমি এই গ্লেনোহিউমেৰাল এৰিয়াটোত পাওঁ, গ্লেনোহিউমেৰাল জইণ্ট। আৰু আমি যে মুভ কৰি আছোঁ, এই যে এনেকৈ যে মুভমেণ্ট কৰি আছোঁ, এই বস্তুটো আমি এই গ্লেনোহিউমেৰাল জইণ্টটোৰ পৰাই পাইছোঁ। গোটেই মুভমেণ্টটো পচিবল এই গ্লেনোহিউমেৰাল জইণ্ট। এইটো ঠিক এনেকুৱাকৈ থাকে, এইটো স্কেপুলা ধৰক আৰু এইটো হিউমাৰাছ বোনটো এনেকৈ থাকে। আৰু এই গোটেই এই স্কেপুলা চাৰিওপিনে ঘূৰিছে এণ্ড আমি গোটেই মুভমেণ্টবিলাক পচিবল হয়, কৰিব পাৰোঁ। আৰু এই যে মই এতিয়া কণ্ডিশ্যনটোৰ কথা ক'লোঁ ফ্ৰজেন শ্ব'ল্ডাৰ, এই জেগাখিনিতেই হয়, এই জইণ্টটোতে হয়, হোৱাৰ কাৰণে ইয়াক মুভ কৰিব আমাৰ অসুবিধা হয়। চ' অবভিয়াছলি মানুহৰ বহুত কষ্ট হয় এইটো কাৰণে। চ' মেইন আমি জানিব লাগিব কিয় হৈছে এই বস্তুটো। একচুৱেলি এই বস্তুটোৰ এনেকুৱা ডাইৰেক্ট কোনো কজ হ'বলৈ নোৱাৰে। কেতিয়াবা এইটো মানুহে ইঞ্জুৰি হয়, ধৰক পৰিলে বা এক্সিডেণ্ট হ'ল য'ত এই জইণ্টটোত দুখ পালে, ইঞ্জুৰি হ'ল। চ' সেই তাৰ পিছত এই কণ্ডিশ্যনটো আহি যাব পাৰে। নহ'লে কেতিয়া দেখা গৈছে আনকণ্ট্ৰল ডায়েবেটিছ থাকিলে, হাইপাৰটেনছিভ যদি হয়, তেতিয়াও এই মাছলছ উইকনেছ হৈ পেলাই বা জইণ্টটোৰ আৰু অন্য ষ্ট্ৰাকচাৰ্ছ আছে সেইবিলাকত এফেক্ট কৰি এই মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰি দিয়ে। চ' ইয়াতে কি হয় ফ্ৰজেন শ্ব'ল্ডাৰ নামটো কৈছে, তাৰমানে কি হয় এইটো আঠা লাগি যোৱাৰ নিচিনা বা এডহেচিভ কেপচুলাইটিছ, যাতে এখন কেপচুলৰ নিচিনা থাকে, প্ৰটেকশ্যন হিচাপে থাকে কেপচুলটো, তাতে এজিভ যেন এই বোনটো এনেকৈ এডহেশ্যন মানে আঠা খাই গৈছে, যিটো কাৰণে এইটো মুভ কৰিব পৰা নাই। ঠিক আছে, মেইনলি এতিয়া আপুনি গম কেনেকৈ পাব এইটো এই কণ্ডিশ্যনটো হৈছে বুলি? এইটো গম পোৱা যায় এই মুভমেণ্টটো। মানুহজনক আপুনি হাতখন এনেকৈ লৈ এনেকৈ কৰিব দিলে এইটো খুব পেইনফুল হয়, খুব কষ্টকৰ হয়। এতিয়া এইটো আমাৰ নৰ্মেল ৰেঞ্জ, এইটো আমি কৰিব পাৰিছোঁ, ইমান সহজে এই বস্তুটো কৰিব নোৱাৰে। কি হ'ব? হয়তো ইয়ালৈকে উঠাইছে, পিছলৈকে নিব পৰা নাই, আৰু হয়তো যদি বহুত অলপ দিন গৈছে, পাৰ হৈছে ডিজিজ কণ্ডিশ্যনটো হ'বলৈ, হয়তো ইমানলৈকে নিয়াটো বহুত কঠিন হৈ যাব, কঠিন হৈ পৰিব। চ' এইটোৱে হয়। আৰু এই কণ্ডিশ্যনটো এতিয়া এদিনতে আপোনাৰ ইমান বেছি হৈ নাযায়, এইটো টাইম টেকিং হয় কিন্তু। চ' সেইকাৰণে এইটো যে লাহে লাহে অবজাৰ্ভ কৰি থাকে মানুহে গম পাব যে এই কণ্ডিশ্যনটো হৈ আহি আছে। প্ৰথম অৱস্থাত সেইটো ফ্ৰিজিং ষ্টেজ বুলি কয়। 3টা ষ্টেজত আমি ভাগ কৰিব পাৰোঁ, ফ্ৰিজিং, ফ্ৰজেন, থ'ৱিং। এইটো আপুনি পানী যেনেকৈ আমি ধৰক ফ্ৰিজত আইচ হ'বৰ কাৰণে থ'লে যেনেকুৱা হয়, বস্তুটো তেনেকুৱাই হৈ থাকিব ডিজিজটো। ফ্ৰিজিং মানে পানীটো জাষ্ট দিলোঁ, কিন্তু এতিয়াও আইচ হোৱা নাই। দেখিছে চাগে আইচ হোৱাৰ নিচিনাকৈ ফৰ্ম হৈছে, লেয়াৰ এটা আহে, থিন লেয়াৰ এটা, ঠিক তেনেকুৱা ধৰক ডিজিজটো মানে ষ্টাৰ্ট হৈছে, মানে মুভমেণ্টটো ৰেষ্ট্ৰিক্ট হ'ব, আৰম্ভ কৰিব। আৰু এইটো ষ্টেজত পেইন খুব থাকিব, পেইন বেছি থাকিব, কিন্তু মুভমেণ্ট ৰেষ্ট্ৰিকশ্যনটো কম থাকিব। ইমান পেইন হ'ব পাৰে যে মানুহজনে সেইটো ছাইডত, যদি ছাপ'জ ৰাইট ছাইডৰ শ্ব'ল্ডাৰটোত এফেক্ট হৈছে, ৰাইট ছাইডে কাটি হৈ শুব নোৱাৰিব ৰাতি, পেইনটো ইমান বেছি থাকে। ঠিক আছে, এইটো ষ্টেজ ধৰক 3 to 6 months থাকিব।
নেক্সট এইটো ষ্টেজত যদি কোনো ধৰণৰ একো ট্ৰিটমেণ্ট হোৱা নাই বা তাক কোনো ডেভেলপমেণ্ট ট্ৰিটমেণ্ট দিয়া হোৱা নাই, তাক ষ্টপ কৰা হোৱা নাই, দেন কি হয়, সি নেক্সট ষ্টেজটোলৈ যাব, যিটো ফ্ৰ'জেন, মানে ধৰি লওক এতিয়া পানীটো পূৰা বৰফ হ'বলৈ ধৰিছে। চ' ইয়াতে কি হয়, এই যে মই দেখাইছিলোঁ এই বস্তুটো এনেকুৱা এডহেশ্যন পূৰা আহি যায়, মুভমেণ্টটো এবাৰ ৰেষ্ট্ৰিক্ট হৈ যায়। এইটোত কি হ'ব, এইটো ষ্টেজত আপুনি মুভমেণ্ট পেইন প্লাছ মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন দুইটাই পাব। আৰু ইয়াতে কি হ'ব, এনি টাইম পেইন নাথাকিব, কিন্তু মুভমেণ্ট যেতিয়া কৰিব পেইন অসম্ভৱ হ'ব। যেনেকৈ ধৰক মানুহজনে অকণমানো হাতখন উঠাবলৈ পৰা নাই, ঠিক আছে। এইটো ধৰক আফটাৰ 6 months, ফ্ৰম 6 to 9 months এইটো ষ্টেজ থাকিব। দেন কি হয়, নেক্সট ষ্টেজ থয়িং, মানে এইটো আল্টিমেট লেভেল পাই গ'ল আৰু ইয়ালৈকে থাকি গ'ল। এণ্ড আফটাৰ দিছ এইখিনি আৰু ইয়াতকৈ আৰু ডেমেজ নহয়, কিন্তু এইখিনি হৈ গ'ল আৰু। চ' ইয়াতে কি হয়, পেইন কিন্তু নাথাকিব, বাট ৰেষ্ট্ৰিকশ্যন, মুভমেণ্টটো পূৰা ৰেষ্ট্ৰিক্ট হৈ যাব। কেতিয়াবা এনেকুৱা কেছো দেখা গৈছে যে য'ত মানুহজনে ধৰক এনেই অকণমানো এনেকৈ হাতখন নিবলৈ পৰা নাই। চ' এইটো হৈ যায় আপোনাৰ পূৰা ফাইনেল ষ্টেজ। চ' ইয়াৰে কি, এতিয়া এইটোক আপুনি কেনেকৈ ঠিক কৰিব, ঠিক কৰিবৰ কাৰণে অভিয়াছলি আপুনি কজটো গম পাব লাগিব। যদি আপুনি কজ গম পাইছে যে ছাপ'জ কিবা চাৰ্জাৰী হৈছিলে শ্বল্ডাৰৰ, তাৰপিছত হৈছে বা কিবা দুখ পাইছিলে, ইঞ্জুৰি হৈছিলে, সেই ইঞ্জুৰিটোক ঠিক কৰি দিয়ক প্ৰথমতে, মেডিচিন প্লাছ ফিজিঅ'থেৰাপি। কাৰণ এই যে মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন হ'ব সেইখিনি, বা মাছল যিখিনি ডেমেজ হ'ব সেইখিনি মাছলৰ ষ্ট্ৰেংথটো ঘূৰাই আনিবলৈ, টেণ্ডেন্স, লিগামেণ্টছ এইবিলাকৰ গোটেই ষ্ট্ৰেংথটো ঘূৰাই আনিবলৈ ফিজিঅ'থেৰাপিখিনি লাগিব। চ' তাৰ লগতে আপুনি ফিজিঅ'থেৰাপিখিনি কৰিব লাগিব। এতিয়া ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিহেতু মেইনলি এই কণ্ডিশ্যনটো মেডিচিনে চিম্পটমেটিক ট্ৰিটমেণ্ট কৰিব, যেনে পেইন আছে সেইটো ঠিক কৰিব, কিন্তু যিটো মেইন আমাৰ এইম হয়, মটিভ হয় যে জইণ্টটোক আগৰ নিচিনা আমি মুভ কৰাব পাৰিব লাগিব, সেইটো ফিজিঅ'থেৰাপি থ্ৰু দি হ'ব। চ' ইয়াতে সেইকাৰণে আমি মুভমেণ্ট গ'ল, আমাৰ গ'লটো হ'ব মুভমেণ্টটো আনিব লাগিব, ৰেঞ্জটো আনিব লাগিব। চ' তাৰে ৰিলেটেড যিখিনি বস্তু আছে, ফাৰ্ষ্ট পেচেণ্টৰ কণ্ট্ৰিবিউশ্যন কিমান সেইটো চাই আমি কৰিব লাগিব। কাৰণ যদি বহুত বেছি পেইন আছে, আমি পেচেণ্টজনক ইমান বেছিকৈ ফ'ৰ্চ কৰিবও নোৱাৰিম, কাৰণ নহ'লে কেলৈ সেইটোৱে এডিশ্যনেল আৰু ইঞ্জুৰি কৰি দিব পাৰিব জইণ্টত, কৰি দিবই জইণ্টত। চ' আমি প্ৰথম পেছিভ মুভমেণ্টেৰে ষ্টাৰ্ট কৰিম, এলং উইথ চাম লাইট এক্সাৰচাইজেছ। যেনে থাকে আপোনাৰ পেছিভ মুভমেণ্টৰ লগত শ্বল্ডাৰ হুইল থাকে, শ্বল্ডাৰ লেগৰ এক্সাৰচাইজেছ থাকে, সেইখিনিৰে আমি আৰম্ভ কৰিম। সেইখিনি যেতিয়া পেচেণ্টে অকণমান ইজিলি কৰিব পাৰিব, পেইন অলপ কমিব, এলং উইথ ইলেক্ট্ৰিকেল মডেলিটিজ যেনে ধৰক IFT দি দিম আমি পেইন কমিবলৈ। পেইনটো যেতিয়া অলপ কমি যাব, দেন আমি অলপ নেক্সট ষ্টেজলৈ গুচি যাম ফৰ এক্সাৰচাইজ থেৰাপি, লাইক মবিলাইজেশ্যন। আমি মিডলেন মবিলাইজেশ্যন কৰিব পাৰোঁ, কৰিলে কি হ'ব, জইণ্টটো ফ্ৰী হৈ যাব। যিটো এইটো এডহেশ্যন হৈ আছিলে, ইয়াতে ফ্লুইড আহে, চাইনোভিয়েল ফ্লুইড, এইটো ডিক্ৰিজ হৈ যায়, এইটো ইনক্ৰিজ হৈ যাব, হ'লে মুভমেণ্ট কৰিবলৈ অলপ ইজি হ'ব। যেনেকৈ তেনেকৈ আমি কৰি যাম, আৰু মুভমেণ্টটো যিমানে ৰেঞ্জ বাঢ়ি গৈ থাকিব, সিমানে প্ৰগ্ৰেছ কণ্ডিশ্যনটো কমি গৈ থাকিব, আৰু মানুহজনৰ মুভমেণ্টটো প্ৰগ্ৰেছ হৈ গৈ থাকিব। চ' আৰু এভৰিডে শ্বল্ডাৰ হুইল, শ্বল্ডাৰ লেডাৰ আৰু পেণ্ডুলাৰ এক্সাৰচাইজেছ এইকেইটা থাকিবই। তাৰে লগতে উই গো ফৰ মেডলেন মবিলাইজেশ্যন কৰিব পাৰোঁ। দেন আজিকালি এডভান্স টেকনিক্স ওলাইছে, ড্ৰাই নিডলিং কৰিব পাৰোঁ, যিখিনি মাছল স্পাজম থাকিব, মাছল স্পাজম কমি যাব। দেন নেক্সট আকৌ এইখিনি যেতিয়া অকণমান ইজি হৈ যাব, উই কেন গো ফৰ ষ্ট্ৰেচিং অফ দ্য মাছলছ, যিখিনি মাছলৰ অল দ্য মাছলছ উইচ আৰ এক্টিং অন দ্য শ্বল্ডাৰ জইণ্টৰ লগত থকা গোটেই মাছলছখিনি, স্পেচিয়েলি ৰোটেটৰ কাফ মাছল চাৰিটা, সেইকেইটাক আমি পূৰা ষ্ট্ৰেংথেনিং কৰিব লাগিব। যদি মানুহজনৰ পেইন বহুত বেছি থাকে, এক্সেচিভ পেইন যদি থাকে, চ' আমি ইনিচিয়েলি কি কৰিব পাৰোঁ, হট পেকো লগাব পাৰোঁ। হট পেকটো দিলে অভিয়াছলি পেইনটো কমিবই, আৰু লগতে এইটোৱে জইণ্টটোকো অলপ লুজ কৰি দিব, টিচুজবিলাক লুজ কৰি দিব, যিটোৰ কাৰণে মুভমেণ্ট কৰিবলৈও ইজি হ'ব। চ' হট ফাৰ্মেণ্টেশ্যন আমি ইজিলি দিব পাৰোঁ, এলং উইথ বাকীখিনি যি IFT লগালোঁ বা এক্সাৰচাইজ কৰাৰ আগতে ইনিচিয়েলি হট পেক দি আমি ষ্টাৰ্ট কৰি দিলোঁ। চ' এইখিনি ৰেগুলাৰলি কৰিব লাগিব। এইটো পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে, কোনোবাই 15 daysত ৰিজাল্ট পাব পাৰে, কাৰোবাৰ 1 month লাগিব পাৰে, কাৰণ এইটো ডিপেণ্ড কৰে কোনটো ষ্টেজত কৰা গৈছে, এইটো ফাৰ্ষ্ট ষ্টেজটোত, ছেকেণ্ড ষ্টেজটোত নে একদম ফাইনেল ষ্টেজত কৰা গৈছে। চ' তেনেকৈ কৰিলে, চ' ডেফিনেটলি এইটো এটা কমন কণ্ডিশ্যন দেখা যায় আজিকালি, অলপ প্ৰায় দেখা যায়। এণ্ড এই কণ্ডিশ্যনটো
ফিমেলছৰ ক্ষেত্ৰত অলপ বেছিকৈ দেখা যায় আৰু এইটো 40 to 60 ইয়াৰ্ছ এজ গ্ৰুপত ষ্টাৰ্ট হয় এণ্ড ফিমেলৰ ক্ষেত্ৰত কিয় হয় বিকজ দেৰ ইজ হৰমনেল চেঞ্জেছৰ কাৰণেও ফিমেলৰ ক্ষেত্ৰত অলপ বেছি ঘনাই এই কণ্ডিশ্যনটো দেখা যায় চ' বাকী আৰু যিখিনি প্ৰিকশ্যনছ থাকে আপুনি যদি মই যেনেকৈ ক'লোঁ যে আপুনি অলপমানতে মানুহে গম পাই যাব পাৰে মুভমেণ্টটো সদায় ন'টিছ ৰাখিব লাগে যে মুভমেণ্টটো মোৰ কিবা কাৰণত কমিছে নেকি পেইন আহিছে নেকি চ' আপুনি যদি অকল ফাৰ্ষ্ট ষ্টাৰ্টিঙতে যদি ষ্টাৰ্ট কেয়াৰ কৰে ডিজিজটো প্ৰগ্ৰেশ্যনটো কমাই দিয়ে তাতে অবষ্ট্ৰাকশ্যন যদি কৰি দিয়ে দেন মানে উইদিন আ মান্থ মানুহজন কমপ্লিটলি গোটেই মুভমেণ্টখিনি ঘূৰি আহিব চ' আজি মই ফ্ৰ'জেন শ্ব'ল্ডাৰৰ বিষয়ে এইখিনিয়ে ক'ব বিচাৰিছোঁ মই ভাবোঁ এইখিনি চবৰে কাৰণে সুবিধা হ'ব বুজিবলৈ জানিবলৈ আৰু নিজকে মানে ডায়েগন'জ কৰিবলৈ বা গম পাবলৈ এইটো অলপমান সহায় হ'ব মানুহৰ মই ভাবোঁ ধন্যবাদ